TMPKৰ অৰ্থনৈতিক আৰু পথ অৱৰোধ কাৰ্যসূচী সাময়িকভাৱে স্থগিত। মিংমাং বদতিত সংঘটিত বিক্ষিপ্ত ঘটনাৰ পিছতে প্ৰতিবাদ ঘোষণা কৰিছিল এই কাৰ্যসূচীৰ কথা TMPK। ৰাজ্য চৰকাৰৰ দুই মন্ত্ৰী ডক্টৰ ৰনোজ পেগু আৰু অতুল বৰাৰ সৈতে বৈঠকত বহি মিলিত হৈছিল TMPK নেতৃত্ব। TMPKৰ দাবীসমূহ মানি লোৱাত প্ৰতিবাদী কাৰ্যসূচী স্থগিত ৰখাৰ সিদ্ধান্ত লয় সংগঠনটোৱে। সংগঠনটোৱে নিৰ্ধাৰণ কৰি দিয়া মুখ্যতঃ তিনিটা দাবী মানি লৈছে চৰকাৰে। ৪৮ ঘণ্টাৰ ভিতৰত ঘটনাৰে জড়িত মূল অভিযুক্ত গ্ৰেপ্তাৰৰ দাবী এক। দ্বিতীয়তে অসমত কোনো ব্যক্তি বা গোটে আগ্নেয়াস্ত্ৰ লৈ আলোচনাত অংশ ল'ব নোৱাৰিব। আৰু তৃতীয়টো দাবী হ'ল অসম অৰুণাচল সীমা বিবাদৰ শান্তিপূৰ্ণ আৰু স্থায়ী সমাধান। শান্তিপূৰ্ণ আলোচনাৰ বাবে অতি শীঘ্ৰেই প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা, লগতে সীমামূৰীয়া অঞ্চলসমূহত স্থায়ী শান্তি আৰু নিৰাপত্তা সুনিশ্চিত কৰা। TMPKৰে GWS, GYO, GSU, ALSDSUৰ আলোচনাৰ অন্তত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। পুনৰবাৰ উল্লেখ কৰিছোঁ, অৰুণাচলৰ বিৰুদ্ধে TMPKৰ যিটো অৰ্থনৈতিক অৱৰোধৰ কাৰ্যসূচী সেয়া সাময়িকভাৱে স্থগিত ৰখা হৈছে। বাবতি কেন্দ্ৰীয় সমিতিৰ সজাতি দল এটা অসম চৰকাৰৰ লগত আলোচনা হ'ল আৰু অৰুণাচল চৰকাৰৰ তাত বিভিন্ন চিভিল ছ'চাইটিৰ সংগঠনৰ লগত আলোচনা হ'ল। আলোচনাৰ অন্তত সেইটো হৈছে আগন্তুক 15 আগষ্ট ভাৰতৰ স্বাধীনতা দিৱস আহি আছে আৰু চিভিল ছ'চাইটিৰ প্ৰতি লক্ষ্য ৰাখি ৪৮ ঘণ্টা আল্টিমেটাম এটা সময় দিয়া হৈছে আৰু এই ৪৮ ঘণ্টাৰ ভিতৰত দুৰ্বৃত্তক যিকেইটাই আমাৰ নিৰ্বিচাৰে গুলীচালনা কৰে এই দুৰ্বৃত্তকেইটাক কৰায়ত্ব কৰিব লাগিব। যদি কৰায়ত্ব নকৰে ৪৮ ঘণ্টাৰ পাছত আমি আৰু আলোচনা কৰি সাংগঠনিক ব্যৱস্থা লোৱা পদক্ষেপ গ্ৰহণ কৰা। এতিয়া পৰৱৰ্তী কাৰ্যপন্থা কি হ'ব TMPKৰ? যদি কথা দিয়া মতে কথা ৰাজ্য চৰকাৰে নাৰাখে, তেতিয়াহ'লে পৰৱৰ্তী সময়ত কি ধৰণে প্ৰতিবাদী কাৰ্যসূচী আগুৱাই নিব তাকাম মিচিং পৰিকেবাং মিচিং জনগোষ্ঠীয় ছাত্ৰ সংগঠনটোৱে। বুবুল হাজৰিকা, উত্তৰ অসমৰ ব্যুৰো বুবুল হাজৰিকাৰ লগত সংযোজিত হৈছোঁ। বুবুল হাজৰিকা, যদিও বা সাময়িকভাৱে স্থগিত ৰখা হৈছে অৰ্থনৈতিক অৱৰোধ TMPKৰ দ্বাৰা, পৰৱৰ্তী সময়ত যদি দাবীসমূহ মানি লয় ঠিকেই আছে, কিন্তু স্থায়ী সমস্যা সমাধান, সীমা বিবাদৰ চূড়ান্ত সমাধান, শান্তিপূৰ্ণ সমাধান এয়া কিন্তু দীৰ্ঘদিনৰ পৰা শুনি অহা কথা। যদি হয় খুব ভাল কথা, নহ'লে কি হ'ব পাৰে? বুবুল হাজৰিকা। নিশ্চয়কৈ সুনীল ভাই, এইটো এটা বৰ দীৰ্ঘদিনীয়া সমস্যা। আজিৰ পৰা দশক ধৰি একেটা সমস্যাই দেখিবলৈ পোৱা গৈছিল আৰু বিগত সময়ছোৱাত বিভিন্ন বিক্ষিপ্ত ঘটনা সংঘটিত হৈছিল। কিন্তু এটা কথা ক'ব লাগিব যে ঘটনাবিলাক ঘটি যায়, কিন্তু অসম চৰকাৰে এই ঘটনাবিলাক গুৰুত্ব সহকাৰে কেতিয়াও লোৱা নাছিল। 2021 চনৰ পাছত সীমা সমস্যাটো প্ৰধান সমস্যা হিচাপে লৈ চৰকাৰখনে আলোচনাৰ মাধ্যমেৰে দুইখন চৰকাৰৰ মুখ্যমন্ত্ৰী বৈঠকৰ জৰিয়তে বা নামচাই চুক্তিৰ জৰিয়তে ঘোষণা পত্ৰৰ যোগেদি ইয়াৰ পিছৰ পৰ্যায়ত দিল্লীত গৃহমন্ত্ৰীৰ উপস্থিতিত বুজাবুজি চুক্তি, গাঁৱৰ ভাগ বতৰা এইবিলাকৰ যোগেদি এটা বাৰ্তা প্ৰেৰণ কৰিছিল যে সীমা সমস্যাটো সমাধান হ'ব। কিন্তু নিৰ্বাচনে হওক বা বিভিন্ন কাৰকেই হওক, বিগত সময়ছোৱাত দেখিবলৈ পোৱা গ'ল গোটেই প্ৰক্ৰিয়াটো গেঁঠনা মাৰিছিল আৰু তাৰ সুযোগ লৈছিল অৰুণাচলৰ প্ৰশাসনে, লগতে তাৰ স্থানীয় যিসকল বাসিন্দা। তেওঁলোকে 60খন গাঁও পোৱাৰ পাছত অসমৰ ভূমি তেওঁলোকে দখল কৰা এটা প্ৰৱণতা তেওঁলোকৰ মনলৈ আহিছিল আৰু তাত প্ৰশাসনে সহযোগিতা আগবঢ়াইছিল। কিন্তু 10 আগষ্টত যি এটা ঘটনা সংঘটিত হ'ল, সেই ঘটনাটোৰ পাছত এতিয়া যি এলানি কাৰ্যসূচী কালি পুৱাৰে পৰা TMPKৰ ফালৰ পৰা ঘোষণা কৰা হ'ল, তাৰ পাছত অৰুণাচলত দেখিবলৈ পোৱা গ'ল যথেষ্ট তেওঁলোকে এই কাৰ্যসূচীৰ ফলত তেওঁলোকে যথেষ্টখিনি সমস্যাৰ সন্মুখীন হ'ব লগা হ'ল। পেমা খাণ্ডুৱে ইটানগৰত তেওঁ বাসভৱনত বিভিন্ন জাতি জনগোষ্ঠী, অৰুণাচলৰ বিভিন্ন জাতি জনগোষ্ঠী যিসমূহ সংগঠন আছে, চিভিল ছ'চাইটি যিসমূহ আছে, তেওঁলোকক আমন্ত্ৰণ জনাই গোটেই সমস্যাটো কেনেধৰণে সমাধান কৰিব পাৰি কালি বিয়লিৰ ভাগত প্ৰায় 3 ঘণ্টা জুৰি এই সংগঠনবিলাকৰ লগত তেওঁ আলোচনা কৰিলে আৰু তেওঁলোকক পৰামৰ্শ দিলে যে TMPK হওক বা অসমৰ যিসমূহ সংগঠন আছে তেওঁলোকৰ লগত আলোচনা কৰা হওক আৰু আমি সমিল মিলেৰে চৰকাৰ দুখনে যিহেতু গোটেই প্ৰক্ৰিয়াটো আগবঢ়াই লৈ গৈছোঁ, গতিকে সংগঠনসমূহ সহযোগিতা আগবঢ়াওক আৰু এই বাৰ্তাটো সাধাৰণ যিসকল নাগৰিক আছে তেওঁলোকলৈ প্ৰেৰণ কৰা হওক, যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ উদ্ভৱ নহয় আৰু সীমা সমস্যা দুইখন চৰকাৰৰ মাজত বুজাবুজিৰ মাধ্যমেৰে সমাধান কৰা হ'ব অতি শীঘ্ৰেই। আৰু সেই সূত্ৰেই অসম চৰকাৰলৈ যি এটা বাৰ্তা প্ৰেৰণ কৰা হৈছিল, তাৰ পৰিপ্ৰেক্ষিতত আজি সীমান্ত উন্নয়ন মন্ত্ৰী অতুল বৰাৰ নেতৃত্বত, তেওঁ ধেমাজিৰ অভিভাৱক মন্ত্ৰী হিচাপেও আছে, অতুল বৰাৰ নেতৃত্বত ৰনোজ পেগুৰ উপস্থিতিত শিক্ষামন্ত্ৰী আজি TMPK লগতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, টাই আহোম ছাত্ৰ সন্থা আৰু বিভিন্ন সংগঠনৰ লগত
দীৰ্ঘ সময় ধেমাজি উপায়ুক্ত আয়ুক্ত কাৰ্যালয়ৰ আলোচনা গৃহত দীৰ্ঘ সময় ধৰি প্ৰায় 3 ঘণ্টা সময় ধৰি আলোচনা হ'ল আৰু তাৰ পাছত যিসমূহ দাবী সংগঠনসমূহে উল্লেখ কৰিছিল বিশেষকৈ TMPকে কৈছিল যে 48 ঘণ্টাৰ ভিতৰত যি 4জন দোষী বিৰুদ্ধে অসম চৰকাৰে গোচৰ ৰুজু কৰিছে। অসম চৰকাৰে গোচৰ ৰুজু কৰাৰ কাৰণে আপুনি বক্তব্য শুনিব দুয়োগৰাকী মন্ত্ৰীৰ। তেওঁলোকে স্পষ্ট কৈছে যে য'ত হৈছে PO হ'ল প্লেচ অফ অকাৰেঞ্চ হ'ল অসমৰ ভূমিত, অৰ্থাৎ সেয়া ভূমি আমাৰ অসমৰ, সেই কথা দুইজন মন্ত্ৰীয়ে স্বীকাৰ কৰিছে। গতিকে অসমৰ ভূমিত যদি কোনোবাই সজ্জিতভাৱে আহি অসমৰ ভূমিত কোনোবাই অপ্ৰীতিকৰ পৰিস্থিতি সংঘটিত কৰে তেতিয়াহ'লে চৰকাৰখনৰ দায়িত্ব গোচৰ ৰুজু কৰা। সেই সূত্ৰে অসম চৰকাৰে গোচৰ ৰুজু কৰিছে আৰু যি 4জন লোক অভিযুক্ত হৈছে তেওঁলোকক কৰায়ত্ব কৰিবলৈ অৰুণাচলৰ গৃহ বিভাগক অসম চৰকাৰৰ ফালৰ পৰা আহ্বান জনোৱা হৈছে। ইফালে 48 ঘণ্টা সময় আছে, এই 48 ঘণ্টা সময়ত যদি গ্ৰেপ্তাৰ নকৰে বা দোষীক অসম চৰকাৰৰ হাতত গতাই নিদিয়ে তেতিয়াহ'লে পৰৱৰ্তী কাৰ্যসূচী ঘোষণা কৰিব। কিন্তু একে সময়তে দেখিবলৈ পোৱা গ'ল তিলক দলে এটা কথা ক'লে আমাক যে লিকাবালিত অৰুণাচলৰ যি চিভিল ছ'চাইটি আছে, নিচি ইলিট ছ'চাইটি, গালো ৱেলফেয়াৰ ছ'চাইটি, গালো ষ্টুডেণ্টছ ইউনিয়ন, ঠিক তেনেধৰণে বিভিন্ন ধৰণৰ সংগঠন যিসমূহ আছে তেওঁলোকৰ লগত এক সৌহাৰ্দ্যপূৰ্ণ আলোচনাত আজি যি এটা অপ্ৰীতিকৰ ঘটনা ঘটিলে তাৰ পাছতে তাৎক্ষণিক সিদ্ধান্ত এটা লৈ সৌহাৰ্দ্যপূৰ্ণ আলোচনাত বৈঠকত মিলিত হ'ল আৰু সেই বৈঠকত তেওঁলোকে আশ্বাস প্ৰদান কৰিছে যে এইটো অৰুণাচল চৰকাৰ বা অসম চৰকাৰৰ মাজত সংঘাত নহয়, অৰুণাচলৰ নাগৰিক বা অসমৰ নাগৰিকৰ মাজত সংঘাত নহয়, সীমান্তত থকা কেতবোৰ দুষ্কৃতিকাৰীয়ে সংঘটিত কৰা এটা ঘটনা। গতিকে দুষ্কৃতিকাৰী যিয়ে নহওক এই দুষ্কৃতিকাৰীয়ে শাস্তি দিয়াটো উভয় পক্ষই তেওঁলোকে ঐক্যমতত উপনীত হ'ল আৰু সেই ঐক্যমতত উপনীত হোৱাৰ পৰিপ্ৰেক্ষিতত এখন স্মাৰকপত্ৰ উভয় চৰকাৰলৈ যুটীয়াভাৱে তেওঁলোকে প্ৰেৰণ কৰিছে আৰু তাৰ পাছতেই এই 48 ঘণ্টাৰ বাবে অৰ্থাৎ 15 আগষ্টৰ প্ৰতি লক্ষ্য ৰাখি এই অৰ্থনৈতিক অৱৰোধৰ কাৰ্যসূচী প্ৰত্যাহাৰ কৰাৰ কথাটো ঘোষণা কৰিছে। নিশ্চয় ধন্যবাদ জনাইছোঁ বুবুল হাজৰিকা এইখিনি কথা খবৰ আপুনি শেহতীয়া খবৰ দিয়াৰ বাবে।